পৰৱৰ্তী দিনত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিব মানুহৰ মনৰ পৰা এই ভয়টো আমি নাইকিয়া কৰিম। যিদিনাই SIT গঠন হ'ল সেইদিনাই মোৰ সন্দেহ হ'ল যে মুখ্যমন্ত্ৰীৰ তথ্য নোলোৱাটোহে বিচাৰিছে। যেতিয়াই বিষয়টো ডাইভাৰ্ট কৰিব লাগে, তথ্যবোৰ লুকাব লাগে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই SIT গঠন কৰি দিয়ে। জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল? তথ্য লুকাবলৈ SIT গঠন কৰি। মোৰ সম্পৰ্কত বিভিন্ন অভিযোগবোৰ লৈ যে ৰাইজ বাস্তৱ তথ্যবোৰ গম যে নাপায়, সেইখিনি তাৰ বাবে কি কৰিলে? SIT গঠন কৰি দিলে। আৰু এতিয়াও SIT গঠন কৰিলে। আৰু SIT ভিতৰতো চব একেইকেইজন বিষয়বোৰে আছে। কি অসমত আৰু আৰক্ষী নাই? অসমৰ DGP CID তেওঁলোকে তদন্ত কৰিব নোৱাৰে? অসমৰ ভিতৰত খালি SITহে তদন্ত কৰিব পাৰে নেকি? আৰু SIT ভিতৰত সদায় সেই একেখিনিয়েহে মানুহবোৰ থাকিব নেকি? জোনমণি ৰাভাই হওক, কোনোবা ৰাজ্যসভা সাংসদ কথাই হওক, মোৰ কথাই হওক, জুবিন গাৰ্গৰ কথাই হওক। তো সেইকাৰণে যেতিয়াৰ পৰা SIT মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিলে তেতিয়াৰ পৰাই গম পালোঁ যে SIT যোগেদি তেওঁ তথ্যবোৰ লুকাবলৈহে বিচাৰে, তথ্যবোৰ ফাদিল হোৱাটো নিবিচাৰে। বীৰ লাচিত সেনাৰ কথা মই ক'বলৈ নাযাওঁগৈ। গোটেই তথ্যবোৰ তেখেতৰ ওচৰত আছে, আমাৰ ওচৰত তথ্যবোৰ আমাৰ ওচৰত নাই। কি তথ্য ভিত্তিত অসম আৰক্ষীয়ে এইখিনি ক'লে, তথ্য আমাৰ ওচৰত নাই। কিন্তু এটা কথা ঠিক যে মুখ্যমন্ত্ৰীৰ ভয়ৰ ৰাজনীতি কৰে বা মানুহক ভয় খুৱাবলৈ বিচাৰে। আৰু পৰৱৰ্তী দিনত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিব মানুহৰ মনৰ পৰা এই ভয়টো আমি নাইকিয়া কৰিম। আমাৰ যদি কিছু কাম ৰাইজে বেয়া পাইছে, ৰাইজৰ সম্পূৰ্ণ অধিকাৰ থাকিব আমাক সমালোচনা কৰা। আমি পুলিচৰ ভয় দেখাই ৰাইজৰ কণ্ঠ আমি পৰৱৰ্তী দিনত ৰুদ্ধ নকৰোঁ। মুখ্যমন্ত্ৰী মহোদয়, জুবিন গাৰ্গ ডাঙৰীয়াই পদপথত পুৰি খোৱা সেই দোকানীগৰাকী এতিয়া SITৰ আওতাত আহিছে, তদন্তৰ আওতাত আহিছে। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ সময়ত একেলগে থকা, ছিংগাপুৰত একেলগে থকা বহু ব্যক্তি, শক্তিশালী ব্যক্তি এতিয়ালৈ কিন্তু SITৰ আওতাত অহা নাই। টাৰ্চেম মিত্ৰৰ দৰে এগৰাকী ব্যৱসায়ী যিগৰাকীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ মেনেজ কৰাৰ নামত বহু টকা লুটা বুলি অভিযোগ আহিছে, তেওঁ কিন্তু এতিয়ালৈকে তদন্তৰ আওতাত অহা নাই। কিয় অহা নাই সেইটো কথা আপুনি ক'ব। আজি কৰিমগঞ্জত এখন সভাত 82 বছৰীয়া এগৰাকী ব্যক্তিয়ে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰৰ 5 ছেকেণ্ডৰ এটা গান গাওঁতে আপুনি ৰাষ্ট্ৰধ্বজৰ গোচৰ লগাম বুলি আপুনি তাল আফল লগাই আছে। কিন্তু আপোনাৰ সতীৰ্থই আপোনাৰ ওচৰতে অসম বিধানসভাত জয় বাংলা ধ্বনি দিয়া পীযুষ হাজৰিকাৰ বিৰুদ্ধে এতিয়ালৈকে কিয় আপুনি ৰাষ্ট্ৰধ্বজৰ গোচৰ আৰোপ কৰা নাই, সেইটো প্ৰশ্নৰ উত্তৰ দিয়ক। বৰং অসমৰ বিভিন্ন থানাত পীযুষ হাজৰিকা ডাঙৰীয়াৰ এই জয় বাংলা ধ্বনি দিয়াৰ এগেইনষ্টত বহুত FIR দিয়া হৈছিল। তাৰ পিছতো কিন্তু এতিয়ালৈকে কিয় আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই, তাৰো উত্তৰ পাৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনাক কৈছোঁ, আপুনি বহু কথা ক'লে, অসমৰ ৰাইজে শুনিলে। এতিয়া অসমৰ ৰাইজে ক'ব, আপুনি উত্তৰ দিব লাগিব, আপুনি শুনিব লাগিব। বিজেপিৰ নেত্ৰী অংকিতা দত্ত ডাঙৰীয়ানীয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলে। ভিডিঅ'টো আছিলে ছেমি কণ্ডাক্ট ৰিলেটেড। আৰু তাত তেওঁ এটা মন্তব্য কৰিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত। তেখেতে কৈছে, অংকিতা দত্তই কৈছে যে মই গম পাইছো তেওঁৰ, অৰ্থাৎ গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কৈছে, তেওঁৰ জাতিৰ প্ৰতি কোনো প্ৰেম নাই, মাটিৰ প্ৰতি তেওঁৰ কোনো প্ৰেম নাই, আৰু ভেটিৰ প্ৰতি তেওঁৰ কোনো প্ৰেম নাই। অংকিতা দত্ত ডাঙৰীয়ানীয়ে পুনৰবাৰ কৈছো, গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ সভাপতিৰ ক্ষেত্ৰত তেওঁ কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ হেনো জাতিৰ প্ৰতি কোনো প্ৰেম নাই, মাটিৰ প্ৰতি কোনো প্ৰেম নাই, আৰু ভেটিৰ প্ৰতি হেনো কোনো প্ৰেম নাই। লগতে আৰু এষাৰ কথা কৈছে, অসমীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই কি বিচাৰে। এতিয়া প্ৰথম কথা, অংকিতা দত্ত ডাঙৰীয়ানীয়ে যে কৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ জাতিৰ প্ৰতি প্ৰেম নাই, শুনক, জাতিৰ প্ৰতি প্ৰেম আছে কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ খিলঞ্জীয়াৰ যি ভূমি, সেই ভূমি নিজৰ নামত কৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়াৰ জাতিৰ প্ৰতি প্ৰেম আছে কাৰণে এতিয়ালৈকে কোনো বন্যা ইণ্টাৰনেশ্যনেল, চাহ বাগিচা, ৰিজৰ্ট, হাজাৰ হাজাৰ বিঘা মাটি নিজৰ নামত নামজাহি কৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়াৰ জাতিৰ প্ৰতি প্ৰেম আছে কাৰণে খিলঞ্জীয়াৰ ভূমি
বহিৰাগতক বিক্ৰী কৰা নাই গৌৰৱ গগৈ ডাঙৰীয়াৰ জাতিৰ প্ৰতি প্ৰেম আছে কাৰণে খিলঞ্জীয়া ভূমি আদানী আম্বানী ৰামদেৱৰ হাতত গতাই দিয়া নাই এতিয়া জাতিৰ প্ৰতি কাৰ প্ৰেম আছে কাৰ প্ৰেম নাই আপুনি ক'ব নালাগে এতিয়া জাতিৰ প্ৰতি প্ৰেম আছে কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া খিলঞ্জীয়াৰ মুখৰ আগৰ পৰা মাটি কাহি খোৱা নাই মনত ৰাখিব আৰু আপোনালোকৰ নেতা কৰ্মীসকলৰ ইমানেই জাতিৰ প্ৰতি প্ৰেম যে জাতিৰ প্ৰতি প্ৰেম দেখুৱাই ভেটি মাটি বহিৰাগতক গতাই দিছে জাতিৰ প্ৰতি ইমানেই প্ৰেম আপোনালোকৰ মানে আমাৰ খিলঞ্জীয়া ভূমি ৰামদেৱ আদানী আম্বানী গতাই দিছে জাতিৰ প্ৰতি আপোনালোকৰ নেতা কৰ্মীসকলৰ ইমানেই প্ৰেম সেইকাৰণে মানুহে এতিয়া ক'বলৈ বাধ্য হৈছে যে জাতি মাটি ভেটি গ'ল মামা মামীৰ মাটি হ'ল এই আপোনালোকৰ জাতি প্ৰেম নেকি আপুনি কৈছে যে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ জাতিৰ প্ৰতি প্ৰেম নাই মাটিৰ প্ৰতি প্ৰেম নাই ভেটিৰ প্ৰতি প্ৰেম নাই জাতিৰ প্ৰতি প্ৰেম আছে কাৰণে মাটি আৰু ভেটিৰ প্ৰতি তেওঁ মোহ আৰু লালসা নাই আপোনাৰ ভাষাত ক'বলৈ গ'লে গৌৰৱ গগৈ ডাঙৰীয়াৰ জাতিৰ প্ৰতি প্ৰেম আছে কাৰণে মাটি আৰু ভেটিৰ প্ৰতি প্ৰেম নাই সেই মাটি আৰু ভেটি সাধাৰণ ৰাইজৰ হাততে মানে গতাই দিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো সা সম্পত্তি নাই আপোনালোকৰ নেতা মন্ত্ৰীসকলৰ জাতিৰ প্ৰতি ইমানেই প্ৰেম কাৰণে নেতা মন্ত্ৰীসকলৰ পত্নীৰ পৰা আদি কৰি ল'ৰা ছোৱালীলৈকে মাটি নিজৰ নামত কৰি লৈছে ডাঙৰ ডাঙৰ স্কুল ৰিজৰ্ট বিঘাই বিঘাই মাটি এয়াই নেকি জাতিৰ প্ৰতি প্ৰেম জাতিৰ মাটি কাঢ়ি পেলাই নিজৰ পৰিয়ালৰ নামত কৰাকে এয়াই জাতিৰ প্ৰেম নেকি আপোনালোকৰ জাতিৰ মাটি কাঢ়ি পেলাই বহিৰাগতক বিক্ৰী কৰে আদানী আম্বানী গতাই এয়াই আপোনালোকৰ জাতি প্ৰেম নেকি আপোনালোকৰ জাতি প্ৰেম নাই আচলতে বুজি পালে আপোনালোকৰ ভেটি আৰু মাটিৰ প্ৰতিহে আপোনালোকৰ নেতা কৰ্মীসকলৰ প্ৰেম আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ জাতিৰ প্ৰতি প্ৰেম আছে কাৰণে ভেটি আৰু মাটিৰ প্ৰতি লোভ আৰু লালসা নাই এতিয়া ৰাইজে যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ ভেটি আৰু মাটিৰ প্ৰতি লোভ থাকিলহেঁতেন তেনেহলে গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে ক'লেহেঁতেন যে জাতি মাটি ভেটি গ'ল গৌৰৱ গগৈ ডাঙৰীয়াৰ মাটি হ'ল বুলি ক'লেহেঁতেন কিন্তু এতিয়া বৰ্তমান আপোনালোকৰ নেতা কৰ্মীসকলৰহে জাতিৰ প্ৰতি প্ৰেম নাই মাটি সম্পত্তিৰ প্ৰতিহে প্ৰেম সেইকাৰণে এতিয়া সাধাৰণ ৰাইজে কৈছে প্ৰত্যেকৰ মুখে মুখে জাতি মাটি ভেটি গ'ল মামা মামীৰ মাটি হ'ল পুনৰবাৰ কৈছো জাতি মাটি ভেটি গ'ল মামা মামীৰ মাটি হ'ল এতিয়া কওক মাটি আৰু ভেটিৰ প্ৰতি আপোনালোকৰ মানুহৰহে প্ৰেম হয় এটা ঠিকেই কৈছে যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ভেটি আৰু মাটিৰ প্ৰতি প্ৰেম নাই কিন্তু জাতিৰ প্ৰতি প্ৰেম আছে জাতিৰ প্ৰতি প্ৰেম আছে কাৰণে আজিলৈকে ডাঙৰ স্কুল কলেজ ৰিজৰ্ট বনাব নোৱাৰিলে সেইকাৰণে কথা কোৱাৰ আগতে এবাৰ ভাবি চাব আপোনালোকে কি কয় হাঁহিয়তা পাত্ৰ নিজেই নিজকে নবনাব লগতে দ্বিতীয়তে তেওঁ কি কথা কৈছিলে অংকিতা দত্ত ডাঙৰীয়ানীয়ে যে গৌৰৱ গগৈ ডাঙৰীয়াই অসমীয়া ল'ৰা ছোৱালীখিনি কি হোৱাটো বিচাৰে তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবে নে নাভাবে শুনক গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছে অসমৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ কথা ভাবে আৰু বিজেপি চৰকাৰখনে আপোনাৰ নেতা পালি নেতাবিলাকে যদি অসমৰ ল'ৰা ছোৱালীৰ কথা ভাবিলেহেঁতেন তেতিয়াহ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিহাৰত গৈ পেলাই ৰিলছ বনাবলৈ যুৱক যুৱতীক উৎসাহিত নকৰিলেহেঁতেন পকৰি বনাবলৈ উৎসাহিত নকৰিলেহেঁতেন আপোনালোকৰ চৰকাৰে যদি আমাৰ ল'ৰা ছোৱালীৰ কথা ইমানেই ভাবে অসমলৈ আহক প্ৰধানমন্ত্ৰীয়েতো বিহাৰত গৈ কৈয়ে দিলে যে ৰিলছ বনাওক আৰু অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কথা ইমানেই ভাবিলেহেঁতেন তেন্তে জাপানত নপঠিয়ালেহেঁতেন জাপানত পঠিয়াব বোলে আমাৰ ল'ৰা ছোৱালী কিয় জাপানত পঠিয়াব লাগে ইয়াতে উদ্যোগ স্থাপন কৰক ইয়াতে আমাৰ ল'ৰা ছোৱালী সংস্থাপন দিয়ক জাপানত কিয় দিব লাগে যদি ইমানেই উদ্যোগ স্থাপন কৰিছে কিয় ইয়াত আমাৰ ল'ৰা ছোৱালী সংস্থাপন নিদিয়ে জাপানলৈ কিয় পঠিয়াব বিচাৰিছে আৰু আমাৰ ল'ৰা ছোৱালী যে অংকিতা দত্ত ডাঙৰীয়ানী বাহিৰত গৈ যে যেনেকে যায় আমাৰ ল'ৰা ছোৱালী সেই সুস্থ সুশৰীৰে ঘূৰি নাহে সেইবিলাক খবৰ ৰাখিছেনে আজি পৰ্যন্তলৈকে বিজেপি চৰকাৰ থকালৈকে আজি পৰ্যন্তলৈকে আমাৰ ল'ৰা ছোৱালী বাহিৰত কিয় চাকৰি কৰিব গৈ আছে বিজেপি চৰকাৰখনে অসমৰ ল'ৰা ছোৱালীৰ কথা ভাবে নে নাভাবে প্ৰথমে আপুনি আপোনাৰ দলৰ মুৰব্বী সোধক মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে আজি দুদিনমানৰ আগতে কৈছিলে যে অসম আৰু 20 বছৰ পিছুৱাই যাব পিছুৱাই গৈছে আমাৰ ল'ৰা ছোৱালীয়ে মেডিকেলত বোলে চিট নাপায় কিহৰ কাৰণে নাপায় যদি স্কুল বন্ধ কৰি মদৰ দোকান খুলে অসমত আটাইতকৈ ড্ৰপ আউটৰ ষ্টুডেণ্টৰ সংখ্যা অধিক অসমীয়া স্কুল বন্ধ হৈ গৈছে য'ত মদৰ দোকান খুলিছে আৰু এইখন চৰকাৰে বিজেপি নেতা কৰ্মীয়ে আমাৰ কংগ্ৰেছ আমাৰ সভাপতি ডাঙৰীয়াক প্ৰশ্ন সোধে যে অসমৰ ল'ৰা ছোৱালীৰ কথা কি ভাবে
প্ৰথমে আপোনালোকে ক্লিয়াৰিফাই কৰক অসমৰ ল'ৰা ছোৱালীৰ কথা আপোনালোকে কি ভাবে মদাহী বনাব বিচাৰিছে নে আমাৰ ল'ৰা ছোৱালীক বাটে ঘাটে মানে কাম নাইকিয়া মানুহ বনাব বিচাৰিছে নে বাহিৰত পঠিয়াই পেলাই সুশৰীৰে ঘূৰি নহাটো বিচাৰিছে নে মিঠাতেলৰ মাজত সীমাবদ্ধ ৰাখিব বিচাৰিছে আমাৰ ল'ৰা ছোৱালীক 5 কেজি চাউলৰ মাজত সীমাবদ্ধ ৰাখিব বিচাৰিছে কি বিচাৰিছে প্ৰথমে আপুনি আপোনাৰ দলটো সুধি লওক এনে ধৰণৰ কথা কৈ হাঁহিয়েতো পাত্ৰ নহব ভিডিঅ'টোৰ যোগেদি আপোনালোকে বহুখিনি কথাই গম পালে সকলোৱে বিচাৰি আছে অকল জুবিনদাৰ ন্যায় জুবিনদাৰে যাতে সোনকালে ন্যায় পায় সেইটোৱে বিচাৰি আছে সকলোৱে আশাৰে বাট চাই আছে ন্যায়ৰ বাবে চৰকাৰৰ পৰা এই দাইল চাউল মিঠাতেল সেইবোৰ বিচৰা নাই অকল বিচাৰিছে জুবিনদাৰে সোনকালে ন্যায় পাওক ইমানটা দিন যে পাৰ হৈ গ'ল জুবিনদাৰ লিখীয়া এজন মানুহ আজি কিমান দিন হৈ গ'ল 1.5 মাহে হ'বলৈ হ'ল জুবিনদাৰ ন্যায় পোৱা নাই আজি চিনেমাখন জুবিনদাৰ শেষৰখন চিনেমা ৰিলিজ হৈ গ'ল আৰু মানুহ বেছি আৱেগিক হৈ পৰিছে আপোনালোকে দেখিছে জুবিনদাৰ চিনেমাখন চাই সকলো দুখত ভাগি আছে লগতে আৱেগিকৰ লগতে আৰু খঙত গৰজি উঠিছে কাৰণ জুবিনদা নোহোৱা হোৱা আজিহে অনুভৱ হৈছে যে জুবিনদাৰ আজিৰ পৰা আৰু আমাৰ মাজত নাই সেইবাবে আপোনালোকে সকলো দেখি আছে সামাজিক মাধ্যমত সকলোৱে নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰি আছে গৰজি আছে চৰকাৰখনৰ ওপৰত লৈ পিনে সেইবাবে সকলোৱে হাতজোৰ কৰি বিচাৰি আছে অকল জুবিনদাৰ ন্যায় সোনকালে যাতে জুবিনদাৰ ন্যায় পায় সেইটো আশাৰে সকলোৱে ৰৈ আছে